বাহ বেটা বাহ, আমি গাদ্দারক ধুবুৰী লোকসভা সমষ্টিৰ পৰা আঁতৰাই দিছো। আৰু এনেকুৱা গাদ্দাৰ যিজন গাদ্দাৰে আজি 400তকৈ অধিক ডক্টৰ উলিয়াবলৈ সক্ষম হৈছে। কিন্তু যিসকলে আমি গাদ্দাৰ বুলি কৈছো তেওঁলোকৰ অনুষ্ঠানৰ পৰা কিন্তু এজন মেট্ৰিক পাছ ষ্টুডেণ্টটো বাহিৰ কৰি দিব পৰা নাই। বাহ বাহ, আমি গাদ্দাৰক বাহিৰ কৰি দিছো আৰু সেই লৈ আমি অহংকাৰ কৰি আছো, প্ৰাউড অনুভৱ কৰি আছো, আমি গৌৰৱান্বিত হৈছো। আমি ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ভোটত হাৰাই দিছো আৰু ইয়াতকৈ আৰু কি আমাৰ লাগে। বাহ, আমি 100 বছৰলৈকে পিছুৱাই গৈছো। আজি যিসকলে গাদ্দাৰ বুলি কৈ আমাক বিভ্ৰান্ত কৰিছিল সেই ব্যক্তিসকল কিন্তু আজি নিজৰ নিজৰ ঠাইত গৈ নিজৰ কৰ্মত ব্যস্ত হৈ পৰিছে। আজি যিজন ব্যক্তিয়ে গাদ্দাৰ বুলি সমালোচনা কৰিছিল বদৰুদ্দিন আজমল ডাঙৰীয়াক, সেইজন ব্যক্তিৰ কোনো এটা অনুষ্ঠানৰ পৰা এজন মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰী বাহিৰ কৰি দিব নোৱাৰে। বৰঞ্চ আজি যিজন গাদ্দাৰ, যাক গাদ্দাৰ বুলি সম্বোধন কৰা হৈছিল আৰু আমি সকলোৱে যাক গাদ্দাৰ বুলি জয়ধ্বনি দিছিলো, আৰু সেই গাদ্দাৰজনৰ অনুষ্ঠানৰ পৰা আজি 400তকৈ অধিক ডক্টৰ ওলাবলৈ সক্ষম হৈছে। ইয়াৰ যি স্মৃতি, সেই স্মৃতিয়ে আপুনি আমাক সকলোকে খুন্দিয়াই থাকিব। ধুবুৰীৰ 27 লাখ মানুহৰ অন্তৰত সেই কথাখিনি ৰৈ ৰৈ বাৰে বাৰে ৰিপিট হৈ আছে। আপোনালোকে নিশ্চয় বুজি পাইছে যে আমাৰ যিটো লোকসভা ইলেকশ্যন হৈ গ'ল, সেই ইলেকশ্যনত ধুবুৰী বাসিন্দাসকলে কিন্তু এটা বিশেষ ধৰণৰ সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তটোৰ কাৰণেই হয়তো এটা দলৰ মুৰব্বী তছনছ হৈ পৰিছে। অৰ্থাৎ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম স্থান পাই ধুবুৰী লোকসভাৰ পৰা কংগ্ৰেছে জয়লাভ কৰিছে, অৰ্থাৎ ৰকিবুল হুছেইন ডাঙৰীয়াই জয়লাভ কৰিছে। আৰু এই ৰিজাল্ট লৈ সকলোৱে আমি আনন্দিত, সকলোৱে আমি ফূৰ্তি কৰি আছো, উল্লাস কৰি আছো, মানুহক বিভিন্ন ধৰণে সমালোচনা কৰি আছো। আৰু যিজন বদৰুদ্দিন আজমল তিনিবাৰৰ কাৰণে ধুবুৰীত প্ৰতিনিধিত্ব কৰিছিল, সেইজন বদৰুদ্দিন আজমল আজি আমাৰ মাজত নাই। আজি তেখেতে কিন্তু চিৰ বিদায় লৈছে ধুবুৰী সমষ্টিৰ পৰা। কিন্তু এইখিনি মুহূৰ্তত মই আপোনালোকক কেইটামান কথা মনত পেলাই দিব বিচাৰিছো। আপোনালোকে নিশ্চয় জানে যে সিদিনা অখিল গগৈৰ নেতৃত্বত মিটিং চলিছিল, বিভিন্ন নেতা মহানেতাসকলৰ নেতৃত্বত মিটিং চলিছিল। আৰু সেই মিটিং বা সভাবিলাকত এষাৰ কথা কোৱা হৈছিল যে সংখ্যালঘুৰ গাদ্দাৰ কোন? আমি সকলোৱে চিঞৰি চিঞৰি কৈছিলো সংখ্যালঘুৰ গাদ্দাৰ হৈছে বদৰুদ্দিন আজমল। আমি সকলোৱে চিঞৰি চিঞৰি সিহঁতৰ লগত সহমত প্ৰকাশ কৰিছিলো, হয় সংখ্যালঘুৰ কাৰণে তেখেতে একো কৰা নাই। আজি এই কথাখিনি হোৱাৰ পিছত হয়তো ধুবুৰী যিটো লোকসভা ইলেকশ্যন হৈ গ'ল, সেই লোকসভা ইলেকশ্যনত আজি 14 লাখতকৈ অধিক জনসাধাৰণে আজি ৰকিবুল হুছেইনক ছাপোৰ্ট কৰিছে, ৰকিবুল হুছেইনৰ সপক্ষে ভোট প্ৰদান কৰিছে। ইমানখিনি মানুহ আৱেগিক হৈ পৰিছে। কিন্তু আজি যিজন অখিল গগৈয়ে আজি বদৰুদ্দিন আজমল চাহাবক সকলোকে গাদ্দাৰ বুলি প্ৰমাণিত কৰিছিল সকলোৰে আগত, সেইজন অখিল গগৈ কিন্তু আজি আমাৰ ধুবুৰীৰ বাসিন্দাসকলৰ মাজত নাই। তেখেতে নিজৰ ঠাইত আছে, তেখেতৰ যি কৰ্ম সেই কৰ্মত ব্যস্ত হৈ পৰিছে। তেখেতে এষাৰ কথা কৈছে যে আমি ৰাজনীতিৰ সময়ত যি কৈছোঁ এতিয়া আৰু সেইবিলাক টেনশ্যন কৰি লাভ নাই। আজি তাৰ যি কৰ্ম, সেই কৰ্মত কিন্তু ব্যস্ত হৈ পৰিছে। কিন্তু আমি সৰ্বসাধাৰণ মানুহখিনিয়ে কিন্তু এতিয়াও উপলব্ধি কৰিব পৰা নাই যে আমাক কোনে কোনটো পথত লৈ গৈছে। আজি এষাৰ কথা আপোনালোকক মনত পেলাই দিছো যে যি ধুবুৰীৰ বাসিন্দাসকলে, যি ধুবুৰী লোকসভাৰ ভোটাৰসকলে আজি আজমলক 10 লাখতকৈ অধিক ভোটত পৰাজিত কৰিছে, যি ধুবুৰী লোকসভাৰ ভোটাৰসকলে সম্পূৰ্ণৰূপে একচাটিয়াভাৱে আজমলক বেয়া পাই বিদায় দি দিছে, সেইজন আজমল হৈছে সংখ্যালঘু মানুহৰ গাদ্দাৰ। আৰু এই কথাখিনি আমি সকলোৱে চিঞৰি চিঞৰি কৈ তেখেতক ধুবুৰীৰ পৰা আঁতৰাই দিছো। কিন্তু ধুবুৰীবাসীৰ কাৰণে মই এষাৰ কথা মনত পেলাই দিব বিচাৰো যে যি ধুবুৰীবাসীয়ে আজি আজমল চাহাবক আঁতৰাই দিছে, সেই ধুবুৰীবাসীয়ে এটা সময়ত মনত কৰিবলৈ বাধ্য হ'ব যে আমাৰ কমিউনিটি 100 বছৰলৈকে পিছুৱাই গৈছে। কাৰণ আজি যিটো ৰিজাল্ট ওলাইছে, নিট পৰীক্ষাৰ যিটো ৰিজাল্ট উলিয়াইছে, আপোনালোকে শুনি অস্থিৰ হৈ পৰিব যে আজি আজমলৰ যি ছুপাৰ 40 আছে, সেই ছুপাৰ 40ৰ পৰা more than 400 ষ্টুডেণ্টে তেওঁলোকে 600তকৈ বেছি নম্বৰ পাবলৈ সক্ষম হৈছে। অৰ্থাৎ তেওঁলোকে ডাইৰেক্ট
400তকৈ অধিক ডক্টৰ এই বছৰত কি বনাবলৈ সক্ষম হৈছে আৰু এই স্মৃতি কিন্তু চিৰদিনৰ কাৰণে আপোনাক খুন্দিয়াই থাকিব আজি যি অখিল গগৈয়ে গাদ্দাৰ বুলি কৈছিল সেই অখিল গগৈয়ে এজন ল'ৰা ছোৱালী তেওঁৰ অনুষ্ঠানৰ পৰা মেট্ৰিক পাছ কৰিছে সেই কথাখিনি কিন্তু প্ৰমাণ দিব নোৱাৰে আজি যিসকল ডাঙৰ ডাঙৰ নেতাসকলে আহি আপোনালোকক আমালোকক প্ৰৰোচনা দি আজি প্ৰত্যেকজন মানুহক বিপথে পৰিচালিত কৰিছে সেই ব্যক্তিসকলক কিন্তু আজি লগ নাপায় তেখেতসকলে নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ পৰিছে কিন্তু আপুনি আমি সাধাৰণ মানুহখিনিক বিভ্ৰান্ত কৰি আজি আজমলৰ দৰে এজন সোণৰ টুকুৰাক হেৰুৱাবলগীয়া হৈছে হয়তো আমি আজি উপলব্ধি কৰা নাই কিন্তু আজিৰ পৰা 10 বছৰ পিছত হলেও এখাৰ কথা মনত পৰিব তেখেতৰ যি পদক্ষেপ তেখেতৰ যি কৰ্মৰাজি সেই কৰ্মৰাজি আপোনাক খুন্দিয়াই থাকিব যে এই ধুবৰী বাসিন্দাসকলে হয়তো এটা সময়ত বিৰাট ডাঙৰ এটা ভুল কৰিছিল আৰু সেই ভুলৰ প্ৰায়শ্চিত্ত কিন্তু আমি প্ৰত্যেকজন ধুবৰীবাসীয়ে ভোগ কৰিব লাগিব তো মই বিশেষ নকওঁ আমি যি সিদ্ধান্ত কৰিছো সেই সিদ্ধান্ত গণতান্ত্ৰিক সিদ্ধান্ত আৰু গণতন্ত্ৰত ৰাইজেই ৰজা কিন্তু ৰাইজ সচেতন হলেহে সেই ৰজাজন প্ৰকৃত ৰজা হ'ব গতিকে আশা কৰিছো যে আপোনালোকে সচেতন হওক আপোনালোকে নিজৰ নিজৰ কৰ্মত ব্যস্ত হওক আজি যি ক্ষমতা আমি প্ৰয়োগ কৰিছো সেই ক্ষমতা প্ৰয়োগৰ জৰিয়তে আমাৰ কিমান দূৰ উপকাৰ হ'ব নহব নিশ্চয় আমি পৰৱৰ্তী সময়ত সেই কথাখিনি উপলব্ধি কৰিবলৈ সক্ষম হ'ম আমি আশা কৰিছো যে যিসকল ব্যক্তিয়ে নিৰ্বাচনত জয়লাভ কৰিছে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য সুকলমে পালন কৰক জনসাধাৰণৰ হকে কাম কৰক এই আশা ৰাখি মই সমাপ্ত কৰিছো ধন্যবাদ